মই অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমগ্ৰ অসমৰ সদায় সুখ শান্তি সমৃদ্ধি বিয়পি থাকে। ঐতিহাসিক কামাখ্যা মন্দিৰৰ সন্মুখত আজি আমি থিয় হৈ আছোঁ। মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন এইটো এটা পূজা। স্বাভাৱিকতে কোনো মানুহৰ মাজত উৎসাহ নাই। পুৰোহিতেও পূজা কৰিছে, মানুহ আহিছে, কিন্তু কাৰো উৎসাহ নাই। মই আজি পুনৰাই এই পবিত্ৰ দিনত মই আমাৰ সকলোৰে হিয়াৰ আমঠু, যাক আমি জাতীয় সত্তা বুলি অভিহিত কৰিছোঁ, প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। এইকেইদিন য'তেই গৈছোঁ মাৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, জুবিন গাৰ্গে, আমি যিহেতু হিন্দু আৰু হিন্দুৱে সদায় আমি পুনৰ জন্মত বিশ্বাস কৰোঁ, আমি আত্মাক অবিনশ্বৰবাদী বুলি কওঁ। গতিকে আমি আকৌ মাৰ ওচৰত এতিয়াই প্ৰাৰ্থনা কৰিছোঁ বাৰ জুবিন গাৰ্গৰ দৰে সত্তাই যাতে অসমতে জন্মগ্ৰহণ কৰে। পুনৰাই মই অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।